Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC ৰ হেখতিয়াকে অনলাইন এপ্লিকেশন হৈ যোৱা কালচাৰেল ডেভেলপমেন্ট অফিচাৰৰ যোনখন অফিচিয়েল সিলেবাস আছিল এইখিনি ওপৰত মই অলৰেডি ডিসকাশন কৰিলো মোৰ ভিডিঅ'ত আৰু লগতে এইখিনি কাৰণে আপোনালোকে ষ্টাডি মেটেৰিয়েলছ কি ফলো কৰিব লাগিব সেইখিনি মই কৈ আছো। তো আপোনালোকে দেখিছে কালচাৰেল ডেভেলপমেন্ট অফিচাৰ যোনটো সিলেবাস আছে তাতে পেপাৰ 1 জেনাৰেল ষ্টাডিজ এখন OMR বেস অবজেক্টিভ টাইপ কোৱেশ্যনছ আহিব মানে মাল্টিপল চইচ কোৱেশ্যনছৰ কোৱেশ্যন পেপাৰ হয় এটা কোৱেশ্যনৰ এগেইনষ্ট চাৰিটা অপচন থাকিব। তো ইয়াতে জেনাৰেল নলেজ সেকশনত কাৰেন্ট এফেয়াৰ্স অফ আসাম কালচাৰেল হিষ্ট্ৰী অফ আসাম 50 মাৰ্কস আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া হিষ্ট্ৰী অফ ইণ্ডিয়ান আৰ্ট কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া 50 মাৰ্কস আৰু জেনাৰেল মেণ্টেল এবিলিটিত 50 মাৰ্কস ঠিক আছে। এই পেপাৰ 1 খনৰ কাৰণে আপোনালোকে যোনখিনি ষ্টাডি মেটাৰ্স ফলো কৰিব লাগিব এতিয়া ধৰক আপোনালোকে গুটেখিনি একদম প্ৰিসাইজলি নপঢ়িলেও হ'ব আপোনালোকে অলৰেডি কিতাপ চিতাপটো ফলো কৰি আছে তাৰ উপৰি এই জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনৰ কাৰণে এটা ষ্টাডি মেটাৰিয়েলছৰ ফুল পেকেজ এভেইলেবল আছে ঠিক আছে কালচাৰেল ডেভেলপমেন্ট অফিচাৰ। তো এটো মোৰ পৰা ল'ব পাৰিব ইয়াতে জেনাৰেল ষ্টাডিজৰ ফুল কোৰ্স এটা এভেইলেবল আছে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে। তো আপোনালোকে এইখিনি পঢ়িলে মানে মোৰ দেন এনাফ হ'ব ক্ৰনলজিক্যাল অৰ্ডাৰত কুৱেশ্যনছখিনি আছে এনসাৰ্ছখিনি আছে আৰু লগতে আপোনালোকে গুটেখিনি ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰখিনি কভাৰ হৈ যাব। তাৰপিছত 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ অফ আসাম। তো অসমৰ ওপৰত হিষ্ট্ৰী আৰ্ট কালচাৰ আৰু বহুত কিবা কিবি এক্সট্ৰা ইনফৰমেশ্যনো আছে যিমানখিনি লাগে। তো সেইখিনি অসমৰ 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব আৰু এইখিনি সলভ মাল্টিপল চইচ কুৱেশ্যনছ আপোনালোকে এনসাৰ চাব বেলেগকৈ বিচাৰিব নালাগে 1500টা মাল্টিপল চইচ কুৱেশ্যনছৰ হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ অফ আসাম পাই যাব। তাৰপিছত আহিলে কাৰেণ্ট এফেয়াৰ্ছ যিহেতু সিলেবাছত আছে কাৰেণ্ট এফেয়াৰ্ছ অফ ইণ্টাৰনেশ্যনেল নেশ্যনেল এণ্ড আসামৰ ওপৰত 1000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে সলভ মাল্টিপল চইচ কুৱেশ্যনছ ইয়াতে এনসাৰ্ছো পাই যাব আৰু লগতে জেনাৰেল মেণ্টেল এবিলিটিৰ ওপৰত 150তকৈ বেছি সলভ জেনাৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যনছ আছে উইথ এক্সপ্লেনেশ্যন ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু লগতে এক্সট্ৰা গোটেইখিনি মিলাই পেলাই 150তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে জেনাৰেল মেণ্টেল এবিলিটিৰ ওপৰত আৰু গোটেইখিনি মানে সলভ কুৱেশ্যনছ আছে উইথ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে ষ্টেপ বাই ষ্টেপ যিসকলে জেনাৰেল মেণ্টেল এবিলিটি মেথছ বা ৰিজনিঙত উইক তথাপিতো তেওঁলোকৰ কাৰণেও সুবিধা হ'ব। আৰু এই গোটেই পেকেজটোত আছে টোটেল 4000তকৈ বেছি সলভ মাল্টিপল চইচ কুৱেশ্যনছ আৰু প্ৰাইচটো হ'ল 199 অনলি ঠিক আছে 199 টকা। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ হোৱাটছএপ নাম্বাৰ 9706557851 এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰি জনাওক যে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ষ্টাডি মেটেৰিয়েলছখিনি লাগে আৰু লগতে বহুতখিনি মেটেৰিয়েলছ এতিয়ালৈকে বৰ্তমান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থকা হৈছে লাইক চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট। তো সেইটো কাৰণে আপোনালোকক যদি কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ যদি ষ্টাডি মেটেৰিয়েলছ লাগে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপত মেছেজ কৰি কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ বুলি লিখি দিব বস্তুটো কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ মেটেৰিয়েলছখিনি লাগে বুলি তেতিয়া মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম আৰু লগতে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব। এৰাউণ্ড 32টামান PDF আছে PDFতে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব 4000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ এইখিনি পঢ়িলে মোৰ দেন এনাফ হ'ব জেনাৰেল ষ্টাডিজৰ পেপাৰখনৰ কাৰণে। তো আৰু লগতে আৰু এটা কথা কৈ দিছোঁ যে যোনটো নাম্বাৰ দি আছে তাতে আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব মই অফিচত থাকোঁ কল পিক কৰিবলৈ অলপ দিগদাৰ থাকে ইয়াতে ডিপাৰ্টমেণ্টেল কিছুমান অব্লিগেশ্যনছ থাকে কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকে তো মই পাৰ্চনেল ফোন পিক কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আপোনালোকে হোৱাটছএপত মেছেজ দিব মেছেজৰ ৰিপ্লাই দিয়াত একো অসুবিধা নহয় ঠিক আছে। তো এইখিনিতো হৈ গ'ল জেনাৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে। তো আপোনালোকে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কণ্টেক্ট কৰক লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো মই ষ্টাডি মেটেৰিয়েলছৰ গোটেই ডিটেইলছটো আপোনালোকক লগত শ্বেয়াৰ কৰিম। তাৰপিছত আকৌ যদি আমি ওপৰলৈ যাওঁ ইয়াতে আছে নেক্সট পেপাৰখন আছে পেপাৰটো লেংগুৱেজ ইংলিছ আছামিজ বেংগলী বড়ো ঠিক আছে। তো ইয়াতে এছে ৰাইটিং আৰু পিচি ৰাইটিং আহিব ইয়াতে আপোনালোকে যোনটো ছাবজেক্ট চুজ কৰে ইংলিছ আছামিজ বেংগলী বড়োৰ ভিতৰত কোনোবা এটা ভাষাত দিব লাগিব এইটো কনভেনশ্যনেল টাইপ এছে আৰু পিচি আহিব। তো ইয়াতে ইংলিছৰ কাৰণে যদি মই ইংলিছৰ কথা কওঁ তো ইংলিছৰ কাৰণে আপোনালোকে এছে আৰু পিচিৰ কাৰণে এই কিতাপখন কিনি ল'ব পাৰে জেনাৰেল ষ্টাডিজ জেনাৰেল ইংলিছ ফৰ ACS মেইন এক্সামিনেশ্যন 2019 এইটো একচুৱেলি ACSৰ পৰীক্ষাত আগতে জেনাৰেল ইংলিছ পেপাৰখন আছিলে। তো সেইটো কাৰণে এইখন কিতাপ দৰকাৰ আছিলে সেইটো টাইমত কিন্তু এইখন কিতাপত আপোনালোকে এছে আৰু পিচিখিনি গোটেইখিনি ভালকৈ পাই যাব। তো সেইটো কাৰণে মই এই কিতাপখনৰ কথা ক'লোঁ। এই কিতাপখন আপোনালোকে দেখিছে ৱেবছাইটৰ নাম বুকছ যোগাৰ BOOKSJUGAD booksugar.com এই ৱেবছাইটটোত আপোনালোকে এই কিতাপখন এভেইলেবল পাই যাব। এই ৱেবছাইটটোত গৈ পেলাই জেনাৰেল ষ্টাডিজ ফৰ ACS বুলি গুগলত চাৰ্চ মাৰি দিব জেনাৰেল ষ্টাডিজ ফৰ ACS বুলি তাতে বুকযোগাৰটোত এই কিতাপখন পাই যাব এনেকুৱাখন এই কিতাপখন আপোনালোকে কিনি ল'ব www.booksjugar.com ঠিক আছে জেনাৰেল ইংলিছ ফৰ APSC ACS মেইন এক্সামিনেশ্যন 2019 বাই চন্দ্ৰ প্ৰকাশ এইটো হিৰেণ গোহাঁই লিখা কিতাপ ইয়াতে এছে আৰু পিচিখিনি আপোনালোকে পাই যাব। তো বাকি জেনাৰেল ষ্টাডিজ আৰু ইংলিছৰ কথা ক'লোঁ বাকি কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত আপোনালোকে প্ৰেক্টিকেলত কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব আৰু সেইখিনি কাৰণে পিছলৈ ভৱিষ্যতলৈ মই আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিম আৰু লগতে APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ APSC CDO
2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ সেই প্লেলিষ্টত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ যোনটো জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ আছে সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ কৰি পেলাই মোক জনাওক যে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ষ্টাডি মেটেৰিয়েলছ লাগে বুলি মই আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম আৰু লগতে আপোনালোকে হোৱাটছএপতে 32টা PDF-ত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ সংগ্ৰহ কৰি ল'ব পাৰিব বাকী মানে আছিলে আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম